তো হেল্ল' গাইজ, আমাৰ বৰ্তমান জুবিনদাৰ যিটো ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়াটো চলি থকা হৈছে। কিন্তু তাৰ মাজতে আকৌ এনেকুৱা এটা ভিডিঅ' দেখি পালে মনটো বহুত বেয়া লাগে। ঠিক আছে, বৰ্তমান ন্যায় প্ৰক্ৰিয়া চলি আছে, কিন্তু হ'লেও আমাৰ জুবিনদা এতিয়ালৈকে ন্যায় পোৱা নাই। তোমালোকে প্ৰথমতে এই ভিডিঅ'টো চোৱা তলৰ। চ' ভিডিঅ'টোত তোমালোকে সকলোৱে দেখিছা যে এটা শিলৰ ওপৰত জুবিনদাৰ নামটো অংকন কৰা হৈছে। তাৰপিছত সেই শিলৰ ওপৰেদি সকলো মানুহ খোজকাঢ়ি গৈ আছে। কিন্তু তেওঁলোকে এটা কথা পাহৰি গৈছে যে জুবিনদা কোন। কথাটো এইটো বুজাব বিচাৰিছে ভাই, তোমালোকে এটা কথা মন কৰিবা যে জুবিনদাই কেৱল অসমৰ সংস্কৃতি জগতখনতেই কাম কৰা নাই। ঠিক আছে, জুবিনদাই নিজৰ কাৰণে একো চিন্তাই নকৰিলে, যিটো অকল মানুহৰ কাৰণেই চিন্তা কৰিছে। জুবিনদাই দুখীয়া মানুহ, সৰু ল'ৰা ছোৱালী, পঢ়া শুনা সকলো ক্ষেত্ৰতে যিমান পাৰি সিমান মানুহক সহায় কৰিব চেষ্টা কৰিছিলে। চ' এতিয়ালৈকে জুবিনদাই ন্যায় পোৱা নাই। তাৰ মাজতে আকৌ এনেকুৱা এটা ভিডিঅ' দেখি গ'লে মনটো সঁচাকৈ বহুত বেয়া লাগে চ' ভিডিঅ'টো শেষত মই আমাৰ অসম চৰকাৰক, আমাৰ CM ছাৰক এটা কথাই ৰিকুৱেষ্ট কৰিম যে জুবিনদাৰ ন্যায় বৰ্তমান বহুত দিন হৈ গ'ল, দিব পৰা নাই। এটা কথাই ৰিকুৱেষ্ট কৰিম যে CM ছাৰ, আপুনি যিমান পাৰে সিমান সোনকালে জুবিনদাৰ প্ৰকৃতাৰ্থত কি হৈছিল, কেনেকৈ জুবিনদাক হত্যা কৰা হৈছিল, চ' তাৰ প্ৰকৃত ঘটনাটো আপুনি দিয়ক, ন্যায়টো সোনকালে দিয়ক, এইটোৱেই ৰিকুৱেষ্ট কৰিছোঁ। চ' যদি ভিডিঅ'টো চাই ভাল লাগে তোমালোকক আৰু জুবিনদা ন্যায় বিচৰা, তেনে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰা এণ্ড কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি দিবা। চ' আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ।